হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আকৌ নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম। এতিয়া বনাব লৈছোঁ মই কমানকাত মাছেৰে চব্জি। কিবা কি দিওঁ আপোনালোকে চাই থাকক। এনেকুৱাকৈ কেঁচা চব্জিৰে এনেকৈ খালি বহুত ভাল লাগে। আপোনালোকে খাই চাবচোন, ট্ৰাই কৰি চাব। এইফালে মাছৰ তেল আছে, মাছৰ তেলখিনি অকণমান এটা সৰু আলু দি পেলাই এনেকৈ ভাজিম বুলি ভাবিছোঁ। যিহেতু এটা দুটা চব্জি দি খাব নোৱাৰি ন, সেইকাৰণে ভাবিছোঁ অলপমান কিবা এটা বনাই দিওঁ। ভাজি চিষ্টেমত থাকিলে ভাল লাগে। এইফালে মই চব্জি বহাই দিছোঁ। চাওক, আপোনালোকেও চিন্তা কৰি চাওকচোন। ছোৱালী অৱস্থাত মা যদি এটা পিঁয়াজ কাটিব দিয়ে, এটা জ্বালা কুটিব দিয়ে, তেতিয়া আমি কি কয়, নোৱাৰোঁ। তাৰ বিয়া হৈ অহাৰ পিছত কেনেকৈ নিজে নিজে সলনি হৈ যোৱা যায় আপোনালোকে ভাবকচোন বাৰু। আপোনালোকে মোৰ নিচিনা এনেকৈ ছোৱালী কালতে কৰা নাছিল, এতিয়া কৰিব লাগে। এইটো চব ছোৱালীৰে হয়, কিন্তু মইতো আৰু ভবাই নাছিলোঁ যে এনেকৈ মই ঘৰ এখন ধৰি ৰাখিব পাৰিম। ভবাই নাছিলোঁ কেতিয়াও। মই ভাবিছিলোঁ যে পাৰিমনে, যেনেকৈ চলাই আছে আলহামদুলিল্লাহ, আল্লাহ এনেকৈ চলাই যাওক। ইফালে মই ৰাতিৰ কাৰণেও দিনত এই আম্মাৰ লগত খাই ল'লোঁ। লৈ উঠাৰ পিছত এতিয়া আকৌ আব্বাৰ কাৰণে চুপ বনাম, লোকেল মুৰ্গীৰ চুপ। আব্বাই যি মাংস খাব নাখায় আৰু সেনেকুৱা নাখায়। সেইকাৰণে বোলো আব্বাৰ কাৰণে এইটো বনাই উঠি পেলাই আকৌ আব্বাৰ কাৰণে বনাই মেলি থৈ মোৰ আৰু এটা খানা আছে আজি। জানুৱাৰীৰ খানা চিষ্টেমৰে হ'ব। আপোনালোকে চাই থাকক, ভিডিঅ'টো গম পাব। হাঁহৰ খানা আছে, হাঁহৰ তাকে কসমত মাতছে, তাকে যাম। মোৰ সৰু ভাইজান থাকে মোৰ ওচৰতে তাতে, সেইকাৰণে তাত যাম বুলি ভাবিছোঁ। এইফালে আব্বাৰ এইখিনি যা যোগাৰ কৰি থৈ যাওঁ, যিহেতু আম্মাও নাযায়। আম্মাৰ কাৰণে লৈ আহিম, আমি দুজন যাম। পিছত আব্বাৰ কাৰণে চুপটো বনাই আছোঁ। এতিয়া বনাই মেলি থৈছে। এইফালে ইমান চুপ বুলি ক'লে মই বহুত ভাল পাওঁ। লোকেল মুৰ্গীৰ চুপ তাতে বিৰাটেই টেষ্টি লাগে। এইফালে মই অলপ টেষ্ট কৰি চালোঁ, কি সোৱাদ লাগিছে গাইজ। আপোনালোকে এনেকৈ চাবচোন, চুপ বুলি ক'লে ভাল লাগে। তাক এনেকৈ আৰু ঘৰখন আল্লাই ধৰি ৰাখিব ক্ষমতা দিছে, তাতে বহুত ভাল লাগে আৰু সেইখিনি। এইফালে আহি চাওঁ যে আব্বাৰ কাৰণে বনাই মেলি থৈ আহিলোঁ। বহুতখিনি খোজকাঢ়ি আহিলোঁ। এইফালে যা যোগাৰ চলিয়ে আছে, হৈছে প্ৰায়খিনি। মই কেৱল আহি পিঁয়াজখিনি আকৌ আদা নহৰু পেষ্টখিনি কৰি দিছোঁ, এইখিনি। এইফালে কাটা বচা চেচ। আজি ধামাকা খানা হ'ব গাইজ। এটা হাঁহ আমি 5-6জন মানুহ। এটা হাঁহত 800 টকা লৈছে গাইজ গুৱাহাটীত। এনেকুৱা হাঁহৰ দাম। গাঁৱত 500তে পায়, কিন্তু গুৱাহাটীত 800 টকা ভৰিব লাগে। চাওক কিমান ডিফাৰেঞ্চ। এইফালে মই অলপ যা যোগাৰ কৰি দি আছোঁ। কাটা বাচা চেচ হ'ল যিহেতু। আমাৰ তাতে আমাৰ ৰুমতে